হেল্ল' এভৰিৱান, অন্য এটা ষ্টাডি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি দিনটোত মোৰ যি গ'ল আছিলে, মই যিখিনি কৰিম ভাবিছোঁ সেইখিনি এখন টু ডু লিষ্ট বনাই ল'লোঁ, বনাই আগফালে কিতাপ এখনতে লগাই ল'লোঁ আৰু তাৰ পাছত মই সেইমতে কাম কৰিবলৈ লাগি গ'লোঁ। আৰু ফাৰ্ষ্ট আছিলে যে মই নোট বনাব আছিলে, মানে এম.এ. এখন পেপাৰে এটা চেপ্টাৰ আজি কমপ্লিট কৰিম ভাবিলোঁ আৰু সেইটো কাৰণে এয়া নোটছ বনাবলৈ ল'লোঁ। কমপ্লিট কৰিম মানে একেদিনাইতো কমপ্লিট নহয় বাৰু, বহুতখিনি থাকে যিহেতু। আগতে মই আধা বনালোঁ বাৰু নোটছ, আৰু এতিয়া বাকী যিখিনি বাকী আছিলে সেইখিনি বনাবলৈ লাগিলোঁ। আৰু গুগল, ChatGPT, কিতাপ চবৰে পৰা হেল্প লৈ পিনি মই নোটছবিলাক বনাইছোঁ। আৰু এয়া মোৰ এইটো চেপ্টাৰৰ নোটছ বনাই কমপ্লিট হৈ গ'ল। আগতেও বনাইছিলোঁ বাৰু, এতিয়া বনোৱা নহয় গোটেইখিনি, তথাপিও আজি মানে একেবাৰে শেষ কৰি পেলালোঁ গোটেইখিনি বনাই মেলি। আৰু তাৰপাছত মই কাৰেণ্ট এফেয়াৰ্ছ কৰিবলৈ ল'লোঁ। আৰু কাৰেণ্ট এফেয়াৰ্ছৰ মই যিবিলাক ইম্পৰ্টেণ্ট বস্তু আছিলে, মষ্ট ইম্পৰ্টেণ্ট বস্তু কিছুমান মই ষ্টিকি নোট এটাত লিখি ল'লোঁ, যাতে মই আগফালে লগাই ল'ব পাৰোঁ। আৰু যিহেতু মুখৰ আগত দেখি থাকিলে সদায় যদি আমি দেখি থাকোঁ, সেই বস্তুবিলাক ৰিকল হৈ থাকে, মনত পৰি থাকে। আৰু সেইটো কাৰণে মই এয়া চাব পাৰে এনেদৰে বনাই ল'লোঁ, বনাই পিনি আগফালে লগাই ল'লোঁ। আৰু তাৰপাছত মই ছেপ্টেম্বৰ মাহৰ যিখিনি কাৰেণ্ট এফেয়াৰ্ছ বাকী আছিলে সেইখিনি কমপ্লিট কৰি ল'লোঁ। এইখিনিও মই আগতে বনাইছিলোঁ বাৰু, যিহেতু এটা মাহৰ কাৰেণ্ট এফেয়াৰ্ছ বুলি ক'লে আৰু কিমানখিনি থাকে, একেদিনাইতো বনোৱাব নোৱাৰি। আৰু সেইটো কাৰণে এয়া মই আগতে যিখিনি বনাইছিলোঁ সেইখিনি সৈতে এতিয়া মানে মিলাই পিনি গোটেইটো কমপ্লিট কৰি ল'লোঁ। আৰু তাৰ লগত চাব পাৰে মই এনেদৰে ষ্টেটিক জিকেও বনাই গৈছোঁ, যিবিলাক ৰিলেটেড টপিক তাৰ বিষয়েও ভালদৰে লিখি লৈছোঁ একেবাৰে। আৰু তাৰপাছত মই গা পা ধুই ফ্ৰেছ হৈ ভাত পানী খাই ল'লোঁ আৰু অলপ ৰেষ্ট কৰিলোঁ। ৰেষ্ট কৰি পিনি মই বাকী মোৰ যিটো গ'ল আছিলে, মানে মোৰ আৰু এখন পেপাৰৰ নোট এটা চেপ্টাৰ কমপ্লিট কৰিবলৈ আছিলে, সেইটো কৰিবলৈ আহিলোঁ। আৰু এয়া চাব পাৰে মই কিছুমান বস্তু কিতাপতো চিন্দি লৈছোঁ, যোনবিলাক শ্বৰ্টকৈ আছে সেইবিলাক আৰু মানে মই নোট বনোৱা নাই, যাতে কিতাপৰ পৰাই পঢ়িব পাৰোঁ, তাত হাইলাইট কৰি লৈছোঁ। আৰু বাকী যিবিলাক বস্তু মানে নিলিখিলে নহয় আৰু নিজে বনাই, সেইখিনি মই এনেদৰে নোটছ বনাই লৈছোঁ। এইটো মই কমপ্লিট কৰিবলৈ ল'লোঁ যদিও মোৰ কমপ্লিট নহ'ল আচলতে। দিনটো লিখি থাকিলেও আমনি লাগে, সেইটো কাৰণে মই আধা বনাই পিনি অলপ সময় শুই লওঁ বুলি ভাবিলোঁ। আৰু শুই উঠি পিনি আৰু বনাবলৈ মন নগ'ল বাকীখিনি, সেইটো কাৰণে ভাবিলোঁ যে থৈ দিওঁ, পিছত বনাই ল'ম, যিহেতু একেৰাহে লিখি থাকিবও মন নাযায়। আৰু তাৰপাছত মই অলপ ৰেষ্ট কৰিলোঁ। ৰেষ্ট কৰি পিনি আৰু এয়া চাব পাৰে, এতিয়া ছ'লাৰ ছিষ্টেমৰ মই অলপমান মেপিং কৰিম ভাবিলোঁ। আপোনালোকক মই ক'ব বিচাৰিছোঁ, মই এইবিলাক মেপিং কৰি এনেদৰে পঢ়া নাই আজিলৈকে, মানে মই নাজানো কেনেদৰে মেপিং কৰি বনাই এনেদৰে পঢ়িব লাগে। সেইকাৰণে আপোনালোকে যদি জানে কোনোবা ভাল ইউটিউব চেনেল, মোক প্লিজ ছাজেষ্ট কৰক কমেণ্টত, যাতে মোৰ অলপমান হেল্প হয়। মই বনাইছোঁ যদিও মানে ভালদৰে একো বুজি পোৱা নাই, কি ক'ত কেনেকৈ কৰিব লাগে। তথাপিও মই অলপমান মই যেনেদৰে পাৰোঁ মানে ইউটিউবৰ পৰা চাইছোঁ বাৰু, সেয়া এনেদৰে প্লেনেটখিনি ফাৰ্ষ্টতে বনাই ল'ম ভাবিলোঁ। ফাৰ্ষ্টতে মই পৃথিৱীৰ বিষয়ে বনাম ভাবিছিলোঁ, কিন্তু মই সেইটো ভিডিঅ' ভালদৰে ক'তো বিচাৰিয়ে নাপালোঁ, আৰু মানে গমেই নোৱাৰিলোঁ মানে মই কেনেদৰে বনাম। সেইকাৰণে প্লিজ আপোনালোকে মোক ক'ব, মই ক'ৰ পৰা ভালদৰে এনেকৈ মেপিং চাব পাৰিম। আৰু তাৰপাছত মই এইখিনি মেপিং কৰি যিবিলাক মানে ছ'লাৰ ছিষ্টেমৰ প্লেনেট আছিলে সেইবিলাকক ভালদৰে কাক কি কয়, কোনটো ডাঙৰ কোনটো সৰু, সেইবিলাকো লগতে মই এনেদৰে নোট বনাই গ'লোঁ। আৰু মোৰ যিখন অক্সফৰ্ডৰ এটলাছ আছে সেইখনৰ পৰা অলপমান মই ইম্পৰ্টেণ্ট বস্তুবিলাক হাইলাইটছ কৰি ল'লোঁ। তাৰপাছত মই অলপমান লাষ্ট যিটো মোৰ গ'ল আছিলে সেইটো আছিলে ৰিভিজন কৰিম ভাবিলোঁ। এইখিনি কমপ্লিট কৰি লৈ পিনি মই ৰিভিজন কৰিবলৈ আহিলোঁ। আৰু মই মোৰ এম.এৰ যিবিলাক নোটছ সেইখিনিয়ে বাৰু ৰিভিজন কৰিছোঁ, যিহেতু মোৰ এক্সাম আহি আছে। মই আগৰ ভিডিঅ'ত আপোনালোকক কৈছোঁ, সেইটো কাৰণে মানে মই এইকেইদিন বেছিকৈ এইটো বস্তুতে লাগি আছোঁ, নোট বনোৱা, ৰিভিজন কৰা। আৰু সেইকাৰণে মই অলপ সময় ৰিভিজন কৰি ল'লোঁ। যিহেতু ডিষ্টেঞ্চত কৰি আছোঁ, যিসকলে ডিষ্টেঞ্চত কৰে তেওঁলোকেতো জানেই, চব নিজেই কৰিব লাগে,
মানে নোট বনোৱা বুজাও নিজে ভাল কোনো বুজাই দিবৰ কাৰণে নাহে ন আমি নিজেই এইখিনি কৰিব লাগিব সেইকাৰণে অলপমান প্ৰব্লেম হয় মোৰ যিহেতু মই আছামিজ মিডিয়ামৰ ষ্টুডেণ্ট আছিলোঁ আৰু এতিয়া ইংলিছ আৰু সেইটো কাৰণে মোৰ এটা এটা চেপ্টাৰ নোট বনাওঁতে বা ৰিভিজন কৰোঁতে বহুত দিন সময় লাগি যায় বুজিবৰ কাৰণে টাইম লাগে আৰু এয়াই এইখিনি ৰিভিজন কৰি ল'লোঁ আৰু আজিৰ দিনটোত যি গ'ল আছিলে সেইখিনি সম্পূৰ্ণকৈ নহ'লেও প্ৰায়খিনি কৰিলোৱে আৰু সেইকাৰণে ইয়াত টু ডু লিষ্টত এতিয়া টিক কৰি ল'লোঁ কি কৰিলোঁ আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিল যদি চাই ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই